1 2 3 go মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণিৰ ইতিহাস দুহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাৰ নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱা বানুকি দুৰ্বল মানুহে যদি জীৱনৰ কোবাৰ নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱা বানুকি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এইটো অতিকে আমাৰ ভাল খবৰ কাৰণ আমাৰ মূলান গগৈ অৰ্থনৈতিক ছাইডত বৰ দুৰ্বল সেয়েহে তেওঁ ভূপেন হাজৰিকা গীত সৰুকালৰ পৰাই চৰ্চা কৰি তেওঁ গাই আহিছে আৰু এই ভূপেন হাজৰিকাৰ গীতৰ সংগীতত আগবাঢ়ি যাবৰ কাৰণে যিজন ব্যক্তিয়ে মূলান গগৈলৈ এভাগ বাদ্য অৰ্থাৎ হাৰমনিয়াম দিলীপ বৈষ্ণৱে দিলে তেখেতক আমি আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ গাঁৱৰ হিচাপে আৰু অনুপম চক্ৰৱৰ্তী ছাৰলৈও আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ NKTV অনুষ্ঠানৰ ধন্যবাদ জনাইছোঁ এইখিনিতে হয় তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু NKTV অনুষ্ঠান এটাত মোক দেখা পালে তেখেতে তাত আহিছিলে অনুপম চক্ৰৱৰ্তী দেৱ এখন হাৰমনিয়ামৰ অভাৱ বুলি অনুভৱ কৰি পেলাই দিলীপ বৈষ্ণৱ দেৱে মোক এখন হাৰমনিয়ামৰ অনুদান হিচাপে আগবঢ়ালে তেখেতৰ ওচৰত মই চিৰকৃতজ্ঞ লগতে NKTV অনুষ্ঠানৰ প্ৰতি মানে বিষয়ববীয়া কৰ্মকৰ্তা সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ তেখেতক আপুনি দেখা পাইছিলে নাই পোৱা তেখেতক মই দেখাও পোৱা নাই তেখেতৰ কোনো মই স্কেচ পিকচাৰো দেখা পোৱা নাই তথাপিও কিন্তু তেখেতে দিছে তেখেতৰ কাৰণে মই তথাপিও মই মোৰ ফালৰ পৰা উল্লেখ জনাইছোঁ 100% উল্লেখ হয় ফোন কৰিলে তেখেতে ফোন কৰি পেলাই হাৰমনিয়াম দোকানৰ পৰা হাৰমনিয়ামখন মোক দি পঠিয়াই দিলে আন্তৰিকতাৰ যে ইমান ডাঙৰ বস্তু তাতে প্ৰমাণ পোৱা হৈছে আন্তৰিকতা নহ'লে নহ'ব কেতিয়াও নিদিয়ে কেতিয়াও মানুহে মানুহৰ বাবে নিশ্চয় আপুনি মৌলান গগৈক এটি হাৰমনিয়াম প্ৰদান কৰিছে সহশিল্পীগৰাকী
কি অনুভৱ আপোনাৰ কিয় দিলে আচলতে মই ফেচবুকত প্ৰায় তেখেতক দেখা পাওঁ নাৰায়ণপুৰৰ মুলান গগৈ তেখেত একচুৱেলি ভূপেন হাজৰিকাদেৱৰ এগৰাকী সাধক বিভিন্ন সময়ত কেৱল ভূপেন হাজৰিকাৰ গীতে মই দেখা পাওঁ আৰু পৰ্টেল চেনেলবিলাকত লাইভ আজিকালি পৰ্টেল চেনেল হৈছে ওলাই থাকে তেখেতে কেতিয়াবা কেতিয়াবা কয় যে এটা হাৰমনিয়ামৰ প্ৰয়োজন শেহতীয়াভাৱে মই অনুপম চক্ৰৱৰ্তীৰ এটা অনুষ্ঠান দেখা পালোঁ NK টিভিত তাৰ পৰা সেইদিনাখন মোৰ অনুভৱ হৈ মই নম্বৰটো অলপ যোগাৰ কৰি ল'লোঁ ফেচবুকৰ জৰিয়তে যোগাৰ কৰি তেওঁক দোকানলৈ যাব ক'লোঁ তেওঁৰ লগত কথা পাতিলোঁ মই দোকানত গ'ল দোকানত সেইদিনাখন আচলতে এটাই হাৰমনিয়াম আছিল মই বোলো দুনিয়াৰ পিছত এটা ভাল আহিলে ল'ব তেওঁ ক'লে নাই হ'ব মোৰ চলি যাব তাৰপিছত দিলোঁ আৰু ভাল লাগিল কিন্তু মই লগ পোৱা নাই এনে কথা পাতিছোঁ খুব ভাল লাগিল সহজ মানুহ ওচৰৰ মানুহখিনিও মোৰ লগত আহি কথা পাতিলে খুবেই ভাল লাগিল মই চহা শিল্পী একদম ভূপেন নাই এনেকুৱা শিল্পীবিলাকক আমি আচলতে প্ৰেৰণা যোগাব লাগে আমাৰ এটা সমস্যা হৈছে সমাজত ধৰি লওক কোনোবাই প্ৰথম হোৱাবিলাককে সদায় অগ্ৰাধিকাৰ দিয়ে আৰু মোৰ ডিমৰীয়াৰ মানুহে জানে যে আমাৰ ইয়াতো এতিয়া ডিষ্টিংশ্যন পোৱাবিলাককে সকলোৱে মালা পিন্ধাই গামোচা পিন্ধায় মই মধ্যম শ্ৰেণীবিলাকৰ লগত যেনে ধৰক খেলৰ ক্ষেত্ৰতে পঢ়াৰ ক্ষেত্ৰতে হওক থাৰ্ড ডিভিজনবিলাকক উৎসাহিত কৰি আহিছোঁ মই ভাল পাওঁ এইটো ভগৱানে মই দিলীপ বৈষ্ণৱ মোৰ ডিমৰীয়া ক্ষেত্ৰীত ঘৰ হয় হয় মই আচলতে প্ৰচাৰৰ কাৰণে দিয়া নাছিলোঁ দেই মই আকৌ কোৱাও নাই মই ফেচবুকতো আপডেট দিয়া নাই যে আপোনালোকে কালি ফোন কৰিলে হেৰিৰ পৰা নাৰায়ণপুৰৰ পৰা গতিকে জনালোঁ আৰু কথাখিনি ধন্যবাদ ঠিক আছে